এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। এটা গুড নিউজ হয় আৰু গুড নিউজটো হ'ল যে এটা নহয় দুটামান গুড নিউজ আছে। কাৰণ এটা হ'ল LP UP হাইস্কুল হায়াৰ ছেকেণ্ডেৰীৰ যিমানবোৰ পোষ্ট আছে শিক্ষকৰ পোষ্ট আৰু যিসকলে DLED BEd কমপ্লিট কৰিছে তেওঁলোকৰ কাৰণে গুড নিউজ। তেওঁলোকে নতুনকৈ এপ্লাই কৰিব পাৰিব। অতি শীঘ্ৰে তেওঁলোকৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব। ৰণোজ পেগু ডাঙৰীয়াই নিজে কৈছে এই কথাষাৰ গোটেইখিনি মানে কণ্টেক্সুৱেল টিচাৰ আছে তেওঁলোকৰ কাৰণেও এটা ভাল খবৰ, লগতে ট্ৰেন্সফাৰৰ ক্ষেত্ৰতো এটা গুড নিউজ আছে। গতিকে শেষলৈকে চাওক গোটেইখিনি। 2025 এই পদৰ বিজ্ঞাপন দিওঁতে আমি প্ৰস্পেক্টিভলি খালী হ'বলগীয়া পদসমূহৰো আমি বিজ্ঞাপন দিম। অৰ্থাৎ 31 মাৰ্চত 2025 আমাৰ LP UP আৰু ছেকেণ্ডেৰী গোটেইখিনি মিলাই প্ৰায় 8,500 পোষ্ট খালী হৈ যাব 31 মাৰ্চলৈকে। গতিকে আমি 31 মাৰ্চলৈকে ৰখি নাথাকি আমি যদি এতিয়াই বিজ্ঞাপন দিওঁ তেতিয়াহ'লে খালী হোৱাৰ লগে লগে সেই সময়ত আমি তেওঁলোকক নিযুক্তি দিব পাৰিম। গতিকে সেই বিজ্ঞাপনটো মানে খুব সোনকালে প্ৰকাশ পাব আৰু মই বিজ্ঞাপনটো যেতিয়া প্ৰকাশ পাব সকলোৱে আবেদন কৰিব পাৰিব। তাৰ লগতে যিটো আমাৰ ছেকেণ্ডেৰী পৰ্যায়ৰ নিযুক্তি আছিল, ছেকেণ্ডেৰী নিযুক্তিটোৰ বিজ্ঞাপনখন প্ৰকাশ হ'ল, কিন্তু MCCৰ কাৰণে আমি এপ্লিকেশ্যন লোৱা প্ৰক্ৰিয়াটো আৰম্ভ কৰিব নোৱাৰিলোঁ। 2 এদিনৰ ভিতৰত তাৰো অনলাইন আবেদন গ্ৰহণ কৰা প্ৰক্ৰিয়াটো আৰম্ভ হ'ল। এতিয়া আমি LP UPত যিসকল ঠিকাভিত্তিক শিক্ষক আছিলে সমগ্ৰ শিক্ষাৰ অধীনত, যাক আমি SSA কণ্ট্ৰেকচুৱেল আৰু ষ্টেট পুল কণ্ট্ৰেকচুৱেল বুলি কওঁ, তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ কাৰণে অসম চৰকাৰে এটা প্ৰচেষ্টা আৰম্ভ কৰিছিল। কিন্তু সেইসকল শিক্ষকৰ মাজৰে পৰা একাংশই পুনৰ হাইকোৰ্টত তেওঁলোকে গ'ল। গতিকে হাইকোৰ্টত এটা চলি আছে। এনে পৰিস্থিতিত আমি তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়াকৰণৰ প্ৰক্ৰিয়াটো আইনী জটিলতাৰ কাৰণে পিছুৱাই নাৰাখি আমি এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিব বিচাৰিছোঁ LP UPত, য'ত অনলি কণ্ট্ৰেকচুৱেল টিচাৰ, কৰ্মৰত কণ্ট্ৰেকচুৱেল টিচাৰসকলেহে আবেদন কৰিব পাৰিব, বেলেগে আবেদন কৰিব নোৱাৰে। তো এই প্ৰক্ৰিয়াটো খুব সোনকালে আৰম্ভ হ'ব। একেধৰণে আমাৰ যিসকল হাইস্কুলত এডিশ্যনেল কণ্ট্ৰেকচুৱেল টিচাৰ আছে তেওঁলোকৰ কাৰণেও একেধৰণৰ এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ দ্বাৰা তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়া কৰাৰ আমি ব্যৱস্থা কথা বিবেচনা কৰিছোঁ। খুব সোনকালে সিদ্ধান্ত গ্ৰহণ হ'ব। টিচাৰ ট্ৰেন্সফাৰ পৰ্টেলৰ জৰিয়তে শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া খুব সুন্দৰভাৱে চলি আছে। আইনে যিখিনি চৰ্ত বান্ধি দিছে সেই তাৰ ভিতৰত, আৰু এতিয়ালৈকে আমি 29,000 শিক্ষকৰ বদলীকৰণ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। পৰীক্ষা যিহেতু এটা হ'ব, পৰীক্ষাত কি প্ৰশ্ন আহিব চিলেবাছটো আগতে ঘোষণা